দেশত বিজেপি একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম নহল আৰু তাৰ পাছতে এবাৰ পুনৰ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই এবাৰ আক্ৰমণৰ লক্ষ্য কৰি ললে বিজেপিক তেওঁ বিজেপিক আক্ৰমণ কৰি মৃণাল শইকীয়াৰ প্ৰসংগও টানি আনে তেওঁ লগতে কৈছে যে মৃণাল শইকীয়াই যিখিনি কথা কয় সেইখিনি কথা আসলতে বিজেপিয়ে শুনা উচিত বুলি ক'লে লগতে বিজেপিক লৈ মৃণাল এই সময়ত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কি ক'লে আমি আপোনালোকক ফুল প্ৰেছ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিছোঁ এমতো জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ একাংশ নেতাৰ দমভালি মৰা চৰিত্ৰই বিজেপিৰ আসন হ্ৰাস কৰিলে ৰাজ্যৰ ভোটাৰে এবাৰ বিজেপিক শক্তি দেখুৱাইছে এই মন্তব্য নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মৃণাল শইকীয়াৰ মন্তব্যক বিজেপিৰ নেতৃত্বই মনোযোগ দিয়া উচিত বুলি মন্তব্য কৰিছে অশোক শৰ্মাই দলৰ সংশোধন বিচাৰিহে আমি বিজেপিক সমালোচনা কৰোঁ বুলি মন্তব্য কৰিছে এবাৰ নিৰ্বাচনত অহংকাৰৰ ফল পাইছে বিজেপিয়ে আৰু এই মন্তব্য দলৰে এগৰাকী প্ৰাক্তন বিধায়কৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিও বিজেপিয়ে ফল নোপোৱাটো চিন্তনীয় বিষয় ভুলৰ শুধৰণি নকৰিলে পৰৱৰ্তী সময়ত শাসনভাৰ হেৰুৱাব বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেই মই ৰাজনীতি নকৰোঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মই ৰাজনীতি নকৰোঁ বুলি তেওঁ উল্লেখ কৰিছে 2024ত দলে প্ৰতিদ্বন্দ্বিতা কৰিব দিলে কৰিম বুলি তেওঁ উল্লেখ কৰিছে বিজেপিতকৈ কম সভাত ভাগ লৈও ভাল প্ৰদৰ্শন কৰিছে বিৰোধী প্ৰাৰ্থীৰ শক্তিশালী হোৱা হয় বিজেপিয়ে 11খন আসন নাপালে হয় পুনৰ বিজেপিৰ নেতৃত্বক লৈ বিস্ফোৰক অভিযোগ নলবাৰীৰ বিধায়ক অশোক শৰ্মাই এবাৰ অশোক শৰ্মাৰ পুনৰ আক্ৰমণাত্মক হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে তেওঁ কৈছে যে মৃণাল শইকীয়াই আসলতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই দেখা পোৱা গৈছে যে কালিৰ দিনটোৰ পৰা বিজেপিক লৈ তেওঁ বহুকেইটা গুৰুতৰ তেওঁ অভিযোগ উত্থাপন কৰিছে আসলতে যোৰহাট সমষ্টিটো বিজেপিৰ হাতৰ পৰা কংগ্ৰেছৰ হাতলৈ ওলাই যোৱাৰ বহুকেইটা কাৰণ দৰ্শাইছিল কালি মৃণাল শইকীয়াই যে কি কাৰণত যোৰহাট সমষ্টিটো বিজেপিৰ হাতৰ পৰা ওলাই যাব লগা হ'ল আৰু বিজেপিয়ে নতুনকৈ কি কাম চিন্তা কৰিব লগা আছে বা বিজেপিয়ে দলীয় নেতৃত্বৰ ক্ষেত্ৰত বা দলীয় নেতৃত্ব দিবৰ কাৰণে যিসমূহ নেতাক ৰাখিছে সেই নেতাসমূহক কেনেদৰে নাকি লগোৱা উচিত এই সম্পৰ্কেও কালিৰ দিনটোৰ পৰা আজিৰ সময়লৈকে মৃণাল শইকীয়া বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য দি আছে আৰু মৃণাল শইকীয়া মন্তব্যক এবাৰ প্ৰসংগক্ৰমে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই তেওঁ ক'লে যে মৃণাল শইকীয়াৰ মন্তব্যক বিজেপিৰ নেতৃত্বই মনোযোগ দিয়া উচিত দলৰ সংশোধন বিচাৰিহে আমি বিজেপিক সমালোচনা কৰোঁ বুলি এবাৰ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মন্তব্য কৰিছে এবাৰ নিৰ্বাচনত অহংকাৰৰ ফল পাইছে বিজেপিয়ে এই মন্তব্য অশোক শৰ্মাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিও বিজেপিয়ে ফল নোপোৱাটো চিন্তনীয় বিষয় কিয়নো নিশ্চয়কৈ দেখা পোৱা গৈছিল যে অযোধ্যাৰ যিটো সমষ্টি আছিল এই সমষ্টিটো কিন্তু এবাৰ বিজেপিয়ে পৰাজয় বৰণ কৰিবলগীয়া হৈছে আৰু অশোক শৰ্মাই এই সময়ত বিজেপিক আক্ৰমণ কৰি কি মন্তব্য দিলে এবাৰ পোনে আমি অশোক শৰ্মাৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসম লাইভ 24 আৰু NB নিউজৰ দৰ্শকসকলক আমি এটা কথা লক্ষ্য কৰিছিলোঁ বা শুনিছিলোঁ মই যদিও তাত যোৱা নাই কিন্তু তাৰ পৰাই আমি শুনিছোঁ যে খুব দমভালি মৰা কথা স্বাধীন চিতীয়া মানুহে সহ্য নকৰে সেইটোৱে অকণমান আমাক তাত ক্ষতি কৰিলে যাৰ ফলত 10টা বিধানসভা সমষ্টিৰ 9টাতে কংগ্ৰেছে লিড কৰিছে আৰু এইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা অশনি সংকেত কিয়নো আমি দেখিলোঁ যি কংগ্ৰেছৰ 3গৰাকী প্ৰাৰ্থী জয়ী হৈছে আমাৰ NDAৰ 11ৰ বিপৰীতে তেওঁলোকৰ 3জন হৈছে কিন্তু আমি যদি চাওঁ বাকীবোৰ সমষ্টিত ইণ্ডিয়াৰ মানে বিৰোধী জোঁটৰ প্ৰাৰ্থীকেইজনে ভালদৰে যুঁজেই নিদিলে আমাৰ নলবাৰীৰ ক্ষেত্ৰতে কওঁ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে যিমান মিটিং কৰিছে তেওঁলোকৰ সিমানটো মিটিং কৰিবলৈ সক্ষম নহ'ল কিন্তু তথাপিতো এই যে ইমান ভোট পাইছে এইটো চাইলেণ্ট ভোটাৰে এটা তেওঁলোকৰ শক্তিটো দেখুৱাইছে যদি কলিয়াবৰে হওক বা অন্যান্য সমষ্টিবিলাকতে হওক কংগ্ৰেছৰ যদি প্ৰাৰ্থীবিলাক শক্তিশালী হ'লহেঁতেন তেনেহ'লে আমাৰ কিন্তু
ইমান চিট পোৱাটো সম্ভৱ নাছিল। গতিকে আমাৰ ভাগ্য ভাল যে আমাৰ বিপৰীতে বিৰোধী জোঁটৰ প্ৰাৰ্থী এই তিনিজনৰ বাহিৰে বাকীবিলাক স্বাভাৱিকতে দুৰ্বল আছে। ৰাজনীতিত স্মৃতি ইৰাণীও হাৰিছে আমেথিত, কিন্তু তেখেতে যিজনক জিকিছে নাম নধৰাকৈ শুভেচ্ছা দিছে। মৃণাল দাই যেনিবা গৌৰৱ গগৈৰ নাম লৈছে, বা প্ৰধানমন্ত্ৰীয়েও হাৰাৰ পিছত যিগৰাকী বেলেগ আহে তেওঁক শুভেচ্ছা দিয়ে। গতিকে এইটো ৰাজনীতিৰ ক্ষেত্ৰত এইটো সৌজন্যতামূলক এটা কথা। মৃণাল দাই তেওঁ যিহেতু এগৰাকী পৰিপক্ক ৰাজনীতিবিদ আৰু ভাল সংগঠক, গতিকে সেইকাৰণে গৌৰৱ গগৈ যে ইমান মানে ভাৰতীয় জনতা পাৰ্টীৰ বিপৰীতে তেওঁ 1.5 লাখ প্ৰায় 1,57,000 ভোটত জিকিছে। গতিকে তেওঁক এটা ধন্যবাদ দিয়াটো স্বাভাৱিক কথা। ইয়াত কোনো বিশেষত্ব নাই, এইটো স্বাভাৱিক প্ৰক্ৰিয়াৰে তেখেতে সেইখিনি কৈছে। কিন্তু তাৰ পিছত তেখেতে যিখিনি কৈছে সেইখিনিহে আমি ময়ো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক তেখেতৰ কথাখিনিত অকণমান মনোযোগ দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। মইতো দল এৰা নাই, আমি দল এৰাৰ কাৰণে এইখিনি কোৱা নাই, দলৰ আচলতে সংশোধন বিচাৰিহে এইখিনি কথা। যথেষ্ট ক্ষোভ আছে আপোনালোকৰ? ক্ষোভটো থাকিবই, কাৰণ এই দলটোক তুলি তালি আনি শাসনলৈ অনাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কষ্ট আছে, আৰু সেই কষ্ট কৰি ফল যেতিয়া আমাৰ দৰে বহু মানুহে নোপোৱাকৈ আছে, তেতিয়া আমাৰ খং উঠাটো স্বাভাৱিক কথা। আমি এই যে অতি দৰ্পে হতলংকা বুলি আমাৰ এফাকি যোজনা আছে, সেইটো এইবাৰ নিৰ্বাচনত আমি প্ৰতিফলিত দেখিছোঁ। আমাৰ ইয়াত আমি 11টা পাইছোঁ সঁচা, কিন্তু আমাৰ অসমখনেইতো ভাৰত নহয়। ভাৰতবৰ্ষত আজি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে। আনকি আমাৰ কাৰণে দুখৰ কথা, যি আমি কৰ সেৱক নহ'লেও শিলাপতি ডাঙৰীয়াই ৰাম মন্দিৰ বনালে, কিন্তু সেই সমষ্টিটোত বিজেপি জিকিব নোৱাৰিলে। বা সেই উত্তৰ প্ৰদেশত বিজেপিয়ে আজি বেয়া হোৱা নাই, কিন্তু 80 যিটো উত্তৰ প্ৰদেশত 80টা চিট থকা ঠাইত আমি 72টা বা 161টালৈ চিট পাইছিলোঁ, সেইটোত আজি 37টালৈ অৱনমিত হ'ল। গতিকে এইটো অতি চিন্তনীয় বিষয়। বা মই আৰু এটা কথা মন কৰিছোঁ, মাননীয় গৃহমন্ত্ৰী মহোদয়ে 4.5 লাখ ভোটৰ ব্যৱধানত জিকিছে, কিন্তু আমি যদি চাওঁ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীৰ কাৰণে ইমান কৰাৰ পিছতো মাত্ৰ 1.5 লাখ ভোটতহে ব্যৱধানতহে জয়ী হৈছে। গতিকে এইটো এটা চিন্তনীয় বিষয়। মানে তেখেতক এই মাৰ্জিনলৈ অনাৰ কাৰণে আমাৰে কোনোবাৰ কিবা হাত আছে নে ৰাইজৰ মোহভংগ হৈছে, সেই কথাটো যদি নেতৃত্বই বিশ্লেষণ নকৰে, তেনেহ'লে পৰৱৰ্তী নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ এনেদৰে এই গতিৰে যদি যাই থাকে, তেনেহ'লে শাসনভাৰ লোৱাটো অতি জটিল হ'ব। কাৰণ ভোট তেওঁৰ যিমান মূল্য আমাৰো সিমান মূল্যই আছে। গতিকে আমাক অৱহেলা কৰি, আমাক মানে অকল মোৰ কথাটো কোৱা নাই, আমাৰ দৰে বহু হেজাৰ হেজাৰ কৰ্মীয়ে অৱহেলিত হৈ আছে। মই প্ৰতিদ্বন্দ্বিতা যদি দলে দিয়ে নিশ্চয় আগবঢ়াম, সেই কথাটোত সন্দেহ নাই। কিন্তু প্ৰতিদ্বন্দ্বিতাৰ কাৰণে মই ৰাজনীতি নকৰোঁ, যিটো আগতেও কৰা নাছিলোঁ। কিন্তু আমাৰ দলক অধিষ্ঠিত কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাম, যদি দলে সুবিধা দিয়ে। আৰু যদি সুবিধা নিদিয়ে, তেনেহ'লে কেনেদৰে চলিম সেই প্ৰক্ৰিয়াটো পৰৱৰ্তী সময়তহে চিন্তা কৰা হ'ব।